আমাৰ আজি গহপুৰ বিশ্বনাথ আৰু শোণিতপুৰত তিনিটা নিৰ্বাচনী সভা আছিলে আৰু তিনিটাতো আমি অংশগ্ৰহণ কৰিছোঁ। মই আৰু আমাৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, আমি সকলো অংশগ্ৰহণ কৰিছোঁ আৰু বহুত দিনৰ এটা সপোন বাস্তৱত ৰূপায়ণ হৈছে। শোণিতপুৰ জিলা, আনডিভাইডেড শোণিতপুৰ জিলা, এই অঞ্চলৰ বড়োসকলে ভূমিৰ অধিকাৰৰ কাৰণে বহুত বছৰ সংগ্ৰাম কৰিছিলে। আজি ভূমিৰ অধিকাৰ পালে। বড়োলেণ্ড কাউন্সিলৰ লগত একেলগে থাকিম বুলি, বড়োলেণ্ডত একেলগে থাকিম বুলি সংগ্ৰাম কৰি আছিলে। আজি প্ৰথমবাৰৰ কাৰণে এইবাৰ নিৰ্বাচনত তেখেতসকলে ভোটদান কৰিবলৈ গৈ আছে। তেখেতসকলে বহুতখিনি আনন্দিত হৈছে মই দেখিবলৈ পাইছোঁ। আৰু এইটো এনে হোৱা নাই, এইখিনি পৰ্যায় পাবৰ কাৰণে বহুত শ্বহীদ হ'ব লগা হ'ল, বহুত আৰ্মি পুলিচৰ হাৰাশাস্তি আগৰ সময়ত আপোনালোকে জানে। আৰু কেতিয়াবা প্ৰচণ্ড ৰ'দত ঢেকাজুলি, তেজপুৰ, ঘৰামাৰীবিলাকত ডাঙৰ ডাঙৰ মিটিং কৰিছে, ৰেলী কৰিছে, কেতিয়াবা প্ৰচণ্ড বৰষুণত ৰেলী কৰিছে। এই গোটেই পৰিৱেশৰ পিছত অন্তঃপৰি আজি তেখেতসকলৰ সপোন বাস্তৱ হ'বলৈ গৈ আছে আৰু আমাৰ সপোন, সকলোৰে সপোন বাস্তৱ হ'বলৈ গৈ আছে। মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু শোণিতপুৰৰ পৰা যিসকল শ্বহীদ হৈছিলে প্ৰত্যেকজন শ্বহীদৰ প্ৰতি মই প্ৰণাম জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজিৰ সময়ত আমাৰ চবৰে অনুভৱ হৈছে, দেশৰ চৰকাৰ যদি ঠিকে থাকে, দেশৰ চৰকাৰত যদি দূৰদৰ্শী নেতা থাকে, তেতিয়া বহুত সমস্যা সমাধান হ'ব পাৰে। এই অঞ্চলৰ ৰাইজ কেতিয়াবা পাৰ্লিয়ামেণ্টত ভোট দিছে, কেতিয়াবা এছেম্বলিত ভোট দিছে, কিন্তু পঞ্চায়তত বহুতে ভোট দিবলৈ পৰা নাছিলে। আৰু পঞ্চায়তত ভোট দিব নোৱাৰাৰ কাৰণে এই অঞ্চলত গ্ৰাম্য উন্নয়নৰ যিটো ফাণ্ডবিলাক এই অঞ্চললৈকে অহা নাছিলে। কিন্তু এতিয়া BTRত অহাৰ লগে লগে তেখেতসকলে গ্ৰাম্য উন্নয়নৰ কামবিলাক হৈ যাব আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফাণ্ডবিলাকত তেখেতসকলে পাব। বড়োলেণ্ডত আজি UPPL মডেল অফ পলিটিক্স যিটো কোৱা হৈছে, UPPLৰ মডেলৰ ৰাজনীতিত আমি প্ৰথম ৰাখিছিলোঁ যে বড়োলেণ্ডত হত্যা হিংসা বন্ধ হ'ব লাগে, বেআইনী অস্ত্ৰমুক্ত এটা সমাজ লাগে আৰু 5 বছৰত একান্ত মনেৰে কাম কৰি আজি বড়োলেণ্ডত আমি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে 35 লাখ বড়োলেণ্ডবাসী আৰু 26টা জনগোষ্ঠীক মই ধন্যবাদ জনাইছোঁ। বড়োলেণ্ডত আমাৰ UPPL মডেলৰ অফ পলিটিক্সৰ দ্বিতীয় এটা আঁচনি আছিলে, এইটো সকলো নিৰাপত্তা পাব লাগে। আজি বড়োলেণ্ডৰ বিভিন্ন অঞ্চল, কোকৰাঝাৰে হওক বা বিভিন্ন অঞ্চল দিনে নিশা সমান হৈ গৈছে, কোনো ভয় নকৰে, ভাল এটা পৰিৱেশ আহি গৈছে। যদি অনাগত দিনত ৰাজনৈতিক এপ্ৰ'চটো চবৰে ঠিকে থাকে, এই অঞ্চলটো চিৰস্থায়ীভাৱে ইয়াতে শান্তি সদায় থাকিব আৰু নিৰাপত্তা চবেই পাব। তৃতীয় কথা, আন্দোলনৰ কাৰণতে হওক বা ৰাজনীতিৰ কাৰণতে হওক, বিভিন্ন কাৰণত আমাৰ নিজৰ জনগোষ্ঠী আৰু অইন জনগোষ্ঠীৰ মাজত সম্বন্ধবিলাক বহুত বেয়া হৈ গৈছিলে। আমি সহবাসস্থান কৰা, এক্সিষ্ট কৰা কমিউনিটিবিলাকৰ মাজত এই সম্বন্ধটো আকৌ শক্তিশালী কৰাৰ কাৰণে কাম কৰিছিলোঁ, ৰিকনচিলিয়েশ্যন আৰম্ভ কৰিছিলোঁ। আৰু আজি বড়োলেণ্ডত 26টা জনগোষ্ঠী একেলগে বহি বৰ্তমান আৰু ভৱিষ্যতৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ, অৰ্থনীতিৰ কথা আমি পাতিব পাৰোঁ। আজি পুনৰ আমাৰ সমন্বয় ঘূৰি আহিছে। ভাৰতৰ নিচিনা দেশ য'ত ধৰ্ম নিৰপেক্ষ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্ম একেলগে থাকিব লাগে, এই পৰিৱেশটো এক খন্তেক সময়ৰ কাৰণে বড়োলেণ্ডত ঘূৰি আহিছে। আমি সকলো আনন্দিত হৈছোঁ। চতুৰ্থ আমাৰ এজেণ্ডা আছিলে উন্নয়নটো আমাৰ লাষ্ট মেন আৰু লাষ্ট মাইলটোত যাব লাগে। লাষ্ট মেন মানে লাষ্ট পাৰ্চন, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। লাষ্ট মাইল মানে এইটো পাহাৰৰ ওচৰত হ'লেও তাত ৰাস্তা ঘাটবিলাক গৈ পাব লাগিব। আজি আমি 1600 কিলোমিটাৰ ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। 1800 স্কুল ল'ৰা ছোৱালী পঢ়িব যোগ্য কৰিবলৈ পাৰিছোঁ। 2000 বিভিন্ন আমাৰ মন্দিৰবিলাক, আমাৰ থানচালিবিলাক নিৰ্মাণ কৰাত সহায় কৰিব পাৰিছোঁ। গতিকে বিভিন্ন কাম কাজবিলাক আমি সুশাসন গঢ়ি তোলা দি এই কামটো কৰিব পাৰিছোঁ। 10টা ছিক্সডেল কাউন্সিলৰ ভিতৰত বড়োলেণ্ডে প্ৰথম ছিক্সডেল কাউন্সিল, য'ত ভূমিৰ নথি পত্ৰবিলাক 100% ডিজিটাইজ কৰা হৈছে। ভূমিৰ সমস্যা আছিলে, ভূমিৰ সমস্যা আমি বহুত লেভেললৈকে আজি সমাধান কৰিব পাৰিছোঁ। গতিকে UPPL মডেলৰ ৰাজনীতিটো 5 বছৰত এটা ছাকচেছফুল মডেল বুলি চবে একচেপ্ট কৰিছে। এইটো অকল বড়োলেণ্ডত নহয়, বড়োলেণ্ডৰ বাহিৰৰ মানুহো একচেপ্ট কৰিছে। মই একো নকো, তেখেতে প্ৰমাণ কৰক। তেখেতৰ 17 বছৰত কণ্ট্ৰেকচুৱেল চাকৰি দিছিলে। আমি এই 4 বছৰত প্ৰায় 8000তকৈ বেছি চাকৰি দিওঁ, এটাও কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাই। 100% ৰেগুলাৰ চাকৰি, ভেকেণ্ট পোষ্টৰ এগেইনষ্টত দিয়া চাকৰি। তেখেতে প্ৰমাণ কৰক আৰু
ভুৱা কথা কয় তুলুঙা মন্তব্য কৰি ৰাইজক বিচলিত কৰাৰ মিছলিড কৰাৰ কোনো যুক্তি নাই মইতো ইলেকশ্যনটো বিচাৰিছোঁহে ছেপ্টেম্বৰত কোনে বিচাৰিছে মইহে বিচাৰিছিলোঁ তেখেতে বিচৰা নাইতো আমাৰ টাইম আছে ডিচেম্বৰ 15লৈকে কিন্তু ছেপ্টেম্বৰত ইলেকশ্যন বিচাৰিছোঁ মই আলোচনা কৰিছোঁ আগতে এতিয়া নহয় 1 বছৰ আগতে আমি আলোচনা কৰিছোঁ যে ছেপ্টেম্বৰত নিৰ্বাচন হ'ব লাগে আপোনালোকে এবাৰ কোকৰাঝাৰলৈ আহক গাড়ী লৈ পেলাই বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টত আহক স্পীড ব্ৰেকাৰ বনাইছে না ৰাস্তা বনাইছে কি বনাইছে আপোনালোকে চাব পাৰিব টেট আৰু যিটো নিউজ ইয়াৰ কাৰণে আমাৰ যিসকলে টেট পাছ কৰি আছে তেখেতসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছিলে কিন্তু নিউজৰ কাৰণে এতিয়া আকৌ অলপ মানে প্ৰচেছটো অলপ ডিলে হৈ আছে কিন্তু সেইটো কৰি আছে আমি চেষ্টা কৰিছোঁ কোড অফ কণ্ডাক্টৰ আগত যিমান পাৰোঁ কামটো কৰি পেলাই এপইণ্টমেণ্টখিনি দিবৰ কাৰণে যিহেতু বহুত বেছি আছে নিউজৰ নাম্বাৰ এই কাৰণে প্ৰচেছটো চলি আছে আমাৰ শিক্ষা ডিপাৰ্টমেণ্টে কৰি আছে কিমানলৈকে ঠেলিব পাৰোঁ আমি ঠেলি আছোঁ আদাৰৱাইজ টেটৰ ভেৰিফিকেশ্যন শেষ হৈ গৈছিলে কিন্তু নিউজৰ কাৰণে এতিয়া ভেৰিফিকেশ্যনটো আকৌ কৰি আছে চাওক আসনৰ কাৰণে মই আগত নাম্বাৰটো কোৱা নাই কাৰণ মই এটা গণতান্ত্ৰিক মানুহ ৰাইজৰ ওপৰত বিশ্বাস কৰোঁ কিন্তু আজিৰ পৰিৱেশত যে 15 বছৰ BPF কংগ্ৰেছৰ লগত আছিল 5 বছৰ BJPৰ লগত আছিলে আৰু আমি 5 বছৰ এতিয়া চৰকাৰত আছিলোঁ এই পাৰ্থক্যটো ৰাইজে দেখিবলৈ পাইছে 2020 চনত পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ বুলি আমি শ্লোগান দি আহিছিলোঁ আৰু পৰিৱৰ্তন এতিয়া ভিজিবল হৈছে তো সেইকাৰণে UPPL দলে ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব ইয়াত কোনো সন্দেহ নাই আৰু ৰাইজ যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ বিশ্বাস আছে 5 বছৰত আমি হৃদয়েৰে ৰাইজক সেৱা কৰিছোঁ 5 বছৰত আমি হৃদয়ৰ পৰা ৰাইজক মৰম দিছোঁ শ্ৰদ্ধা দিছোঁ আৰু ইয়াৰ বিনিময়ত আমি সৰুৰ পৰাই শুনি আহিছোঁ মৰম দিলে মৰম পায় গতিকে আমাৰ বিশ্বাস আছে এই মৰমটো ৰাইজে আমাক 2025ত দিব এইটো আপোনালোকেহে ক'ব লাগিব হাগ্ৰামাই শোণিতপুৰত বিৰোধিতা কৰিছিল হাগ্ৰামাৰ ইয়াত থকা তেখেতৰ অঙহী বঙহীবিলাকে গাঁও মাটি নাপায় ফৰেষ্ট অঞ্চলৰ মাটি নাপায় তেখেতসকলে এই গাঁওবিলাক অন্তৰ্ভুক্তি নহয় এইবিলাক শ্লোগান দি আছিলে আজিতো ইলেকশ্যনে হ'বলৈ গৈ আছে গতিকে এই কথাটো আপোনালোকেহে ক'ব লাগিব মই ক'লেতো আৰু ৰাজনীতিকভাৱে বিৰোধিতা কৰিব বা ক্ৰিটিচাইজ কৰিব কোৱা বুলি ক'ব বাস্তৱটো বাস্তৱ চাওক সত্যটো কোনো লুকাব নোৱাৰে আৰু আমি হৃদয়ৰ পৰা কাম কৰিছোঁ কাকো ঠগাবলৈ কৰা নাই মানি আমাৰ কেণ্ডিডেটৰ ছেকেণ্ড লিষ্টটো ওলাব সোনকালে ৰেডি হৈ আছে এইটো অহংকাৰী মনোভাৱৰ কাৰণে 17 বছৰত শান্তি আনিব পৰা নাছিলে এইটো অহংকাৰী মনোভাৱৰ কাৰণে যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হ'ল এই মানে যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হ'ল তেখেতে একো কৰিব পৰা নাছিলে আৰু ইয়াৰ কাৰণে শিক্ষা দীক্ষা সামাজিক পৰিস্থিতিবিলাক বিনষ্ট হৈ গৈছিলে গতিকে আপুনি সমাজক সেৱা কৰক নেতা হওক মোৰ ক'ব লগা নাই কিন্তু কিছুমান কথা এটা হ'ল তুলুঙা মন্তব্য কৰিব নালাগে আৰু অহংকাৰী হ'ব নালাগে স্যার হাগ্রামা বলেছেন কইছিলে যে আপনার থানায় গাবি গাউস সুবিন না মানদে আদ্রা থানায় গাবি গাউস সুবিন না आद्रा थानाय गामिखौ सोनायाथ' गोजाननिनो बाथ्रा गामि सोनाङानो होन्दोंमोन बिसोरो महिलारिखौ नेनानै गैया थेंक इउ